নমস্কাৰ মোৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ইউটিউব চেনেল GNG ষ্টাডি চেণ্টাৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটি অন্য ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো সমাৰ্থ শব্দ জানো আহা বুলি। আৰু এই ভিডিঅ'টোত সকলো ক্লাছৰে পৰীক্ষাত প্ৰায় আহি থাকে, লগতে প্ৰতিযোগিতামূলক পৰীক্ষাটো ইয়াৰে দুই এটা আহে। আপোনালোকে মোৰ এই চেনেলটোত ভিডিঅ'বোৰ চাই যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, কিবা ভুল ভ্ৰান্তি হ'লে লগতে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি কিনে চেনেলটো ভিডিঅ'বোৰ পোনপটীয়াকৈ পাবৰ বাবে তলত দিয়া নটিফিকেশ্যনটো ঘণ্টাটো ক্লিক কৰি ৰাখিব। গতিকে আহক আমি ভিডিঅ'টো চাওঁ। সমাৰ্থক শব্দ, ঘৰৰ সমাৰ্থক শব্দ। ঘৰক আলয় বুলি ল অন্ত্যেষ্টাই আলয়, আলয় বুলিও কয়, গৃহ বুলিও কয়। পদুমক পদুম ফুলক পদ্ম বুলিও কয় আৰু পংকজ বুলি কয়, পংকজ। চকুক নয়ন বুলি কয়, নয়ন আৰু চক্ষু, চক্ষু বুলি কয়। নেত্ৰ বুলিও কয়। তাৰপাছত চন্দ্ৰক জোন বুলিও কয়, জোনবাই বুলিও কয়। চন্দ্ৰমা বুলিও কয়, এইটো নেত্ৰ বুলিও কয় চকুটোক। আৰু এইটো কমল বুলিও কয়, পদুম ফুলক। নেক্সট সূৰ্য, সূৰ্যটোক কয় বেলি বুলি কয়, তপন বুলি কয়, দিবাকৰ বুলি কয়, জুইটোক অগ্নি কয়, বহ্নি বুলি কয়, কণল বুলি কয়। বতাহটোক সমীৰ বুলি কয়, পৱন বুলি কয়, অনিল বুলিও কয়। পানীটোক জল বুলি কয়, আকাশক কয় গগন, অম্বৰ বুলি কয় আৰু নীলিমা। পৃথিৱীক কয় ভূ বুলি কয়। বসুমতী, বসুন্ধৰা আৰু অনেক আছে। গতিকে ইয়াতে প্ৰায় পৰীক্ষাতে আহি থাকে।